হয়, আজি প্ৰায় 19 দিন ধৰি এটা ঢেকীয়াপতীয়া ভাগে জুৰিয়া আৰু ঢিং অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিছে আৰু প্ৰায় 5জনকৈ লোকক আহত কৰিছে। এই ভাগটোৱে বৰ্তমান এই ভাগটো দেখা গৈছে ঢিঙৰ আঠগাঁৱত আছে আৰু আঠগাঁৱত মই আপোনালোক মোৰ সহযোগীক দেখুৱাব অনুৰোধ কৰিম। এই হাবিটোতে ভাগটো থকাৰ সন্দেহ কৰিছে ইয়াৰ স্থানীয় ৰাইজে। মোৰ লগত ইয়াৰ স্থানীয় ৰাইজ আছে, তেখেতসকলৰ পৰা প্ৰথমতে পোনপটীয়াকৈ কিছু কথা জানিব চেষ্টা কৰিম। হয়, কি ক'ব? মইতো ক'ম যে আমি ক'ম যে ইয়াততো বাঘটো আছেই আৰু বাঘ থকাটো কিন্তু ফাইনেল, কাৰণ আৰু বাঘ ক'তো থাকিব নোৱাৰে। বাঘ থকা আপোনাৰ 20 ফুটমানকৈ দ এটা খাল আছে, খালৰ ওপৰত জংঘল আছে আৰু সেই দিনত বোধকৰো তাত সোমাই থাকে। আগতেও তেনেকৈ সোমাই থকা দৃষ্টান্ত আছে, বাঘ ইয়াতে ধৰিছে। গতিকে মানে কথা হ'ল কি, ইয়াৰ পৰা বাঘ ক'লৈকো যোৱা নাই, অইন জেগাত যোৱা হ'লেতো পাই গ'লহেঁতেন। কিন্তু বাঘৰ ইয়াত পৰহিদিনাখনে খোজ চোজ পাইছে, এইফালে পথাৰত ঘূৰি আছে, আকৌ ঘূৰি কৰি এনেকৈ আকৌ এইডৰালৈ অহা এই জংঘললৈকে অহা আৰু চিন আছে। গতিকে বাঘটো আমি ইয়াতে আছে বুলি আমি সন্দেহ কৰিছোঁ। কি ক'ব, এই অঞ্চলৰ ৰাইজ দেখা গৈছে আতংকময় পৰিৱেশত? বহুত আতংক ক'ব নাপায় আৰু মানে ভাবিব নোৱাৰা কথা। খেতি পথাৰটো গ'লেই মানুহৰ এতিয়া কথা কি, কাইলৈ পৰহিলে ইয়াত ঢেৰ গাহৰি আছে, গাহৰিবিলাক খাই শেষ কৰাৰ পিছত খাই কৰি শেষ কৰাৰ পিছত যেতিয়া মানুহ বা গৰু ইয়াৰ নধৰিব, এইটো কোনো হেৰি নাই। যোৱাকালিৰ পৰা দেখা গৈছে ইয়াত মানে অলপ যেন শিথিল হৈ গৈছে বস্তুটো, মানে বাঘ বিচৰাটো চৰকাৰ বা প্ৰশাসনৰ তৰফৰ পৰা বিচৰা হিচাপে অলপ শিথিল হৈ গৈছে। আমি পৰহিদিনাখনৰ পৰা পৰহিলৈকে যিটো আছিলে, যোৱাকালিৰ পৰা ইয়াত কিন্তু কোনো তেনেকুৱা বাঘ বিচৰা বা তেওঁলোকৰ হেৰিটো নাই। দেখা যাচ্ছে বন বিভাগে ইয়াত নেটৰ ব্যৱস্থা কৰিছে, নেটৰ কাম নাই, মানে নেটৰ ভিতৰত নাই। আছে যদি নেট কিমান দূৰত আছে মই নাজানো, কিন্তু এইটো ছাইডেহে বাঘটো আছে, এইটো ইয়াত। কাৰণ এইখিনিৰ পৰাই ওলাই গৈছে পৰহিদিনাখন, এইফালেদি এনেকৈ পথাৰ হৈ পেলাই এনেকৈ গৈছেগৈ। আৰু আমি আগৰ পৰাই কৈছোঁ যে বাঘ আছে এইটো ইয়াত। সি য'তেই দিনত ৰাতি যিমানে য'ত নাযাওক, কিন্তু দিনত সি ইয়াত থাকিব, দিনত ইয়াত থাকিব। কাৰ বিফলতা বুলি ক'ব? এইটো চৰকাৰৰ বিফলতাই বুলি ক'ম, বা চৰকাৰৰ বিফলতাই হ'ব লাগিব। চৰকাৰে দেখা চাই কৰিছে, নেট আনি দিছে, নেটত ধৰিব। কিন্তু নেটটো আৰু অকণমান জেগাত নেটটো মাৰিলে নহ'ব, মাৰিলে এই পৰ্যন্ত মাৰিব লাগিব। নেটখন 4-5 কিলোমিটাৰ নেট মাৰিব লাগিছিল। যদি 1 কিলোমিটাৰ নেট মাৰি যদি সামৰণি মাৰে, তেতিয়াহ'লে কেনেকৈ হ'ব? মানে চৰকাৰৰ হাতত পৰ্যাপ্ত সুবিধা নাই নেকি? বোধকৰো তেনেকুৱাই দেখান, এতিয়া প্ৰমাণটো তেনেকুৱাই হৈছে, সুবিধা নাইকিয়া নিচিনাই হৈছে। দেখা গৈছে ইয়াৰ আগতে জেঙনি অঞ্চলত বন বিভাগে সুবিধা পাইছিলে, ট্ৰেংকুলাইজ কৰিবৰ কাৰণে, কৰা নাই। কৰিছে, ট্ৰেংকুলাইজ কৰিছে নাই কৰা নাজানো, কিন্তু বাঘটো যিহেতু এটা দুষ্প্ৰাপ্য প্ৰাণী আমাৰ অসমৰ কাৰণে বা ভাৰতৰ কাৰণে, এইটো ঢেকীয়াপতীয়া বাঘ, তেওঁলোকে মানে জীৱনতে ভাল অৱস্থাত ধৰ বুলিয়ে বোধকৰো কৰিছিল। কিন্তু কথা কি, গুলীয়া মাৰোঁ বুলি ক'লেতো তেওঁলোকে মাৰিব নোৱাৰে, আৰু কাৰণ চবৰে চাকৰিৰ প্ৰতি মমতা আছে বা জীৱনৰ প্ৰতি মমতা আছে। গতিকে তেওঁলোক নেট ধৰি কৰে, কিবা কৰে। মোৰ বোধে মই বাৰম্বাৰ কৈছোঁ যে আপোনালোকে হাতী 2টামান আনক, আনি পেলাই ফৰেষ্টৰ পৰা আনক, কাজিৰঙাৰ পৰা আনক, আনি পেলাই অলপ চাওক, গোটেই বাহনিখিনি চাওক, হাতী আঁতৰাব। আজি 7 দিন ধৰি ইয়াত আতংক সৃষ্টি কৰিছে। এতিয়া বন বিভাগৰ লোক আছেনে? এতিয়া মই জনাততো মই পথাৰৰ পৰা আহিছোঁ বাৰু, আমি খেতি কৰা মানুহ, এতিয়া আছে নাই নাজানো, কিন্তু কথা হ'ল কি, মই দেখাততো নাই। গোপাল আছেনে বাৰু? নাই। আচ্ছা, চৰকাৰক কি আহ্বান জনাব? চৰকাৰক আমি আহ্বান জনাম যে অনতিপলমে বাঘটো ধৰক, আৰু আমাৰ এই আহগাঁৱৰ মানুহখিনিক মানে আপোনালোকে সুৰক্ষিত। ধন্যবাদ আপোনাক। আৰু এজন ব্যক্তি আছে, তেখেতৰ পৰা জানিব চেষ্টা কৰিম। হয়, কি ক'ব? আজি 7 দিন ধৰি আপোনালোক আতংকত আছে, কি ক'ব? 7 দিন বুলি কৈ যিটো আপোনাৰ একো ধৰণৰ বৰমূৰীয়াসকলে কৰিছে, ফৰেষ্ট ডিপাৰ্টমেণ্টে, এইটো আপোনাৰ ধৰি লওক একে বেয়া লগা দৃশ্য, মানে ভয়ংকৰ দৃশ্য যে খেতি পথাৰ ধ্বংস কৰি মানুহক টোপনি ক্ষতি কৰি ৰাইজৰ সহায়ো পোৱা স্বত্বেও তেওঁলোকে বাঘ ধৰিবলৈ সক্ষম হোৱা নাই। তেওঁলোকে বাঘ ধৰাৰ চেষ্টাই কৰা নাই নেকি? নাই, চেষ্টা কৰিছে, কি চেষ্টা কৰিছে, আৰু তেওঁলোকে জানিবা ডিপাৰ্টমেণ্টে জানে, মানে তেওঁলোকৰ বিফলতা। আচলতে তেওঁলোকে নাজানে নেকি বাঘ কেনেকৈ ধৰে, সেইটো ক'ব নেকি? সেইটো আমি ইমান এটা বেয়া গুণ বন বিভাগ, তেওঁলোকৰ বাঘ ৰখা বা বাঘ ধৰা এই সংযম নাই। নিজস্ব কাজিৰঙা এখন নেশ্যনেল পাৰ্ক হ'লেও যাৰ তাৰমানে বাঘ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।